নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি 7 মে সন্ধিয়াৰ 5টাত ডাঙৰ খবৰ ক'বলৈ লৈছোঁ। গোটৰ মহিলাৰ একাউণ্টত সোমাই যাব 10,000 টকা। ৰেচন কাৰ্ড থাকিলে আপোনালোকৰ বাবে ভাল খবৰ। সকলো কথা এইটো ভিডিঅ'ত আলোচনা কৰিম। বলক দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম খবৰটো হৈছে গোটৰ মহিলাৰ একাউণ্টত সোমাই যাব 10,000 টকা। তো 10,000 টকাটো কেতিয়া সোমাব? 1 জুনৰ পৰা টকাটো সোমাই যাব। কিন্তু ডিষ্ট্ৰিক্ট ৱাইজ টকাটো সোমাব, কিন্তু সকলোৰে সোমাব নেকি 1 জুনত? নহয়, ডিষ্ট্ৰিক্ট ৱাইজ, মানে প্ৰথম ডিষ্ট্ৰিক্ট ৱাইজ সোমাব। আৰু যেতিয়া আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টত সোমাব তেতিয়া আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনালোকক জনাই দিব। 2 নম্বৰ খবৰটো হৈছে, যদি আপোনালোকৰ ৰেচন কাৰ্ড আছে আপোনালোকৰ বাবে ভাল খবৰ। 1 অক্টোবৰৰ পৰা কি হ'ব, যিসকলে অৰুণোদয় আঁচনিৰ কাৰণে এপ্লাই কৰিব পৰা নাই তেওঁলোকে নতুনকৈ ফৰ্ম পাব, তো তেওঁলোকে এপ্লাই কৰিব পাৰিব। 3 নম্বৰ খবৰটো হৈছে, যদি আপোনালোকৰ উজালা গেছ আছে তেতিয়াহ'লে আপোনালোকে লাভ কৰিব 250 টকাত আপোনালোকে উজালা গেছ লাভ কৰিব। 4 নম্বৰ খবৰটো হৈছে, যদি আপোনালোকৰ অৰুণোদয় আঁচনিৰ এপ্লাই কৰিছিলে তেতিয়াহ'লে আপোনালোকৰ বাবে ভাল খবৰ, কিয়নো 10 মে তাৰিখে কি হ'ব, আপোনালোকৰ এই 1250 টকাটো সোমাই যাব। 5 নম্বৰ খবৰটো হৈছে, যদি আপোনালোকে বিধৱা পেঞ্চনো লাভ কৰা নাই, কিয়নো আপোনালোকে যদি এপ্লাই কৰিছে নতুনকৈ বিধৱা পেঞ্চন, তেতিয়াহ'লে আপোনালোকেও লাভ কৰিব এই টকা। তো সকলো কথা এইটো ভিডিঅ'ত আপোনালোকে ভালদৰে জানি ল'লে। মোৰ ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।